নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো আশা কৰিছো সকলোৱে নিশ্চয় ভালে আছে ভগৱানৰ কৃপাত মোৰো ভালে আৰু আজি যেহেতু শাওন মাহৰ শেষৰটো সোমবাৰ আৰু শাওন মাহ বুলি ক'লে আমাৰ সকলোৱে শিৱ মন্দিৰত গৈ এগছি বন্তি জ্বলোৱা হয়নে আৰু যেহেতু মই শিৱসাগৰতে থাকো আৰু আমাৰ ঘৰৰ পৰা শিৱদৌলটো একদম ওচৰতে আৰু সেই বুলি আজি শিৱদৌললৈ বুলি ওলালো আৰু এয়া চাওকচোন আমাৰ ঘৰৰ পৰা ওলাই আহি দেখিলো গুটি পানী আসলতে দুদিন বৰষুণ দিছিলে আৰু দুদিন বৰষুণ দিওতে ৰাস্তাটো একদম পানী হৈ গল আৰু এনেকৈ খুসকাই যোৱা মানুহবিলাকৰ কিমান যে কষ্ট হৈছে এয়া চাওকচোন সাইকেল লৈ গৈছে মানুহে বৰ কষ্ট দি এনেকুৱা হলে আসলতে ৰাস্তা ঘাটবোৰ এনেদৰে পানী হৈ গলে মানুহৰ অহা যোৱা কৰাটো বহুত কষ্ট হৈ যায় আৰু যেনতেন আমি ওলাই আহিলো তাপা আৰু ওলাই আহি ইয়াত দেখিছেনে দৌল পালোহি আৰু আজি ভাবিছো আপোনালোকক আমাৰ শিৱদৌলৰ পৰিৱেশটো অকনমান দেখাও শাওন মাহ বুলি ক'লে যেটো সকলোৱে বহুত দূৰ দূৰৰ পৰা আহে মানুহ আৰু এয়া দেখিছেনে কিমান ভিৰ লাগি আছে আমিও ইয়াত লাইন পাতি ললো আৰু মই হৰাই দিবলৈ বস্তু লৈ ললো আৰু এয়া দেখিছেনে কিমান দীঘলীয়া লাইন সাকিগছ আমাৰ মন্দিৰৰ বাহিৰতে জ্বলোৱা হল আৰু এতিয়া মই হৰাইখন ভিতৰলৈ বুলি আগবঢ়াই লৈ গৈছো আৰু যেহেতু মই পানীও পানীও লৈছিলো আৰু হেতু কাৰণে পানীখিনি ঢালি লওঁ আৰু এফালে চাওকচোন মানুহৰ কিমান ভিৰ আৰু এতিয়া আমাৰ পানী ঢলা হৈ গল আৰু এফালে চাকি দিয়া পৰিৱেশটো মই অকনমান দেখাই দিছো শাওন মাহ বুলি ক'লে হসকে সোমবাৰটো বহুত মানুহৰ ভিৰ হয় শিৱসাগৰত আৰু বহুত ভাল লাগিলে আজি মোৰ হৰাই চাকি সকলোবিলাক কামো ধুনীয়াকৈ হৈ গল আৰু তেন্তে আজিলৈ বাই আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা